Hey guys, নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলত অন্যটি ভিডিঅ'লৈ আকৌ এবাৰ আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আপোনালোকৰ সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এটা হৈছে 12:25 গা পা ধুই মেলি কেতিয়াবা আজৰি হৈ ভাত পাতি খাই মেলি উঠি দেহাকো ধুৱাই মেলি তাইক খোৱালো তাইক মানে গা ধোৱা নাই মই জাষ্ট মুছি দিছো গৰম পানীৰে কাপোৰ তিয়াই তো মানে আজি বতৰৰ পুৰা ডাৱৰীয়া হৈ আছে ৰাতিপুৱা পুৰা ডাৱৰীয়া আছিল এটা অলপ ৰ'দ ওলাইছে তাৰ মানে মুছি দিছো গা ধোৱা নাই আৰু ফালে বজনী সাজনা কাটি আছে আমাৰ ঘৰৰ পিছফালে যে সাজনা কাট আছিলে গোটেইখিনি কাটি পেলাই ৰাতিপুৱা দেউতাই আৰু পিনাকে মিলি আৰু আগফালতো আছে থৈ দিছে আৰু কালিৰ কাৰণে গোটেইখিনি কাটি পেলালে আৰু পিছফালতো আৰু ফালে বজনী সাজনা কাটি আছে আলুৰ লগত সাজনা হ'ব আৰু ফালে দেউতাই আনিছে মাছ কচ মাছ এইবিলাকে হ'ব তো বলক পাকঘৰ দেখুৱাব কি কৰি আছে আৰু মাৰ ফালে গা পা ধুই মেলি পূজা দি আছে আৰু দেহাক ইফালে শুৱাই থৈছো মই কথা নকওঁ পটককৈ সাৰ পাব মায়ে কাহ বজাব যে খোৱা বজা দিয়া পিছত সাৰ পাই যাব আৰু এফালে বজনী কাটিলে সাজনা আৰু এফালে বেঙেনা ভাজি হ'ব তো ভাজি কৰোঁ আৰু এফালে ভাত হৈ আছে পূজা দিয়া মানে খোৱা নাই তেতিয়ালৈকে মই বেঙেনাটো ভাজি কৰি থওঁ ভাতো বহাই দিছোঁ লাহে লাহে হৈ থাকিব তেতিয়ালৈকে আগুৱাই থাকিব আৰু মাৰ পিছত চব্জি দুটা বনালে হৈ যাব তো বেঙেনাটো ভাজি কৰি লওঁ তো আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ মই চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো বেঙেনাটো হালধি নিমখ প্ৰথমতে সানি লওঁ তাৰপিছত ভাজি পেলাওঁ বেঙেনা ভাজি হৈ গৈছে এইফালে মাছ কচ মাছ বনাব কচ মাছ হ'ব আলুৰ লগত অকল আলুৰ লগত তো ৰাইজ মই মাছ ভাজি কৰি আছিলোঁ সেই দেহা উঠি গৈছে খোৱাৰ পৰা সাৰু চাকি দে বাপেকৰ ওচৰত কেনেকৈ আছে চব তাক এতিয়া ফিডিং কৰাই খোৱাও লাহে লাহে কাৰণ টোপনি তাই ঠিকমতে হোৱা নাই অলপহে হৈছে বেছি টাইম হোৱা নাই নহ'লে আকৌ কান্দিব তো ফিডিং কৰাই লওঁ লৈ মেলি ইফালে মায়ে বনাই আছে মাৰো কাম মানে পূজাতে শেষ হৈছিলেহে মাত্ৰ এইফালে মই কৰি আছোঁ মানে ভাবিলোঁ মাছখিনি ফ্ৰাই কৰি লওঁ তাই উঠি গৈছে সেইটো টাইমতে তো দেহাক ফিডিং কৰাই লওঁ তো ৰাইজ দুপৰীয়া ভাত পানী খাই মেলি উঠিলোঁ আৰু এতিয়া বৌ আৰু মা খাই আছে দাদা খাবলৈ বাকী আছে দাদা মানে শুই আছে শুই উঠি গা পা ধুই মেলি পিছত খাব আৰু আমি খালোঁ দেউতা মই পিনাক খাই মেলি উঠিলোঁ মানে পিনাকক দেহাক পিনাকৰ ওচৰত দি থৈ গৈছিলোঁ কিন্তু একদম কান্দি মেলি শেষ তো পিছত বৈ ল'লে পিনাকক ভাতকৈ উঠিলে মোৰ লগত দেহা এতিয়া শুই গৈছে বৌৰ পাছতে তাইক শুৱাওঁ লগতে আমিও শুওঁ মানে ৰাতি টোপনি ভালদৰে হোৱা নাই তেতিয়া শুওঁ আৰু এনেও কেইদিনমান হ'ল টোপনি ঠিকমতে খোৱাই নাই পিছবেলা হোৱা নাই কালিও পিছবেলা হোৱা নাই পৰহি পিছবেলা হোৱা নাই কমকৈ খোৱা হয় তেতিয়া শুওঁ আৰু কচ মাছ আনিছিলে কচ মাছ বনাইছে আলুৰ লগত আৰু চাজনা আলুৰে বনাইছে তো দেহা খোৱাওঁ লগতে ময়ো শুওঁ আৰু লাইনটো গৈছে ইনভাৰ্টাৰতহে চলি আছে A few moments later. Hey guys, good evening. সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ দুপৰীয়া ভাত পানী খাই মেলি পূৰা শুলোঁ কাৰণ টোপনিটো ঠিকমতে খোৱা নাছিলে যে তাৰ কাৰণে শুইছিলোঁ আৰু দেহাকো শুৱালোঁ মই কিন্তু শুই থাকে তাইও শুই থাকে আৰু মই যি উঠি গৈছোঁ 5:30 তাইও মানে উঠি গৈছে তাইক ইমান টাইম দেউতাৰ ওচৰতে আছিলে দেউতা আৰু এতিয়া দোকানত গৈছে দেউতাই কোনো নাথাকিলে মানে কান্দাকাটি কৰে তাৰপিছত ফিডিং কৰাৰ টাইমত শুই গৈছিলে তাই কিন্তু মাক ওচৰত দিয়াৰ লগে লগে উঠি গৈছে তাই মানে কেনেকৈ গম পায় যে এজনৰ কোচৰ পৰা আৰু কোচত গ'লে সাৰ পাই যায় পিনাকে বোলে ওলাই গৈছে দেউতা আছিলে পটককৈ ওলাই গৈছে পটককৈ মানে কি টাইম হৈছে 7টা 7:30 ওলাই গৈছিলে দেউতাই দোকানত দাদাটো কেতিয়া দাদাটো 5:30 মানতে গৈছে দোকানত পিনাকে ফালে ওলাই গৈছে আহিছে আহি আকৌ গৈছে চাহ বনাই পটাপট খালি চাই খাম একো নাখাওঁ আৰু কালি হৈছে চতৰ শেষ আৰু কালি সোনকালে উঠিব লাগিব উঠি মেলি আৰু কিবা কিবি নিয়ম চিয়ম আছে সেইবিলাক ঘৰত কৰিব পটাপট গা ধুব লাগিব দেহাকো ধুৱাই মেলি
ল'ব লাগিব আৰু দেউতা আজিয়ে মিঠাই চিঠাই দৈ চৈবিলাক লৈ আহিলে মুড়িবিলাক আজি লৈ আহিলে কালি আকৌ আমাৰ পহুবোৰ দিব লাগিব তাৰপিছতে আমি খাব পাৰিম মানে ৰাতিপুৱা খোৱাৰ পৰা মানে যেতিয়ালৈকে মানে পহুবোৰ নিদিয়ে তেতিয়ালৈকে আমি একো খাব নোৱাৰিম ঘৰ চাফ চাফাই কৰাৰ পিছত মায়ে পূজা দিলে তাৰপিছত পহুপুৰুষক দিলে তাৰপিছতহে আমি মানে চৌকাত জুই লগাব পাৰিম এনেকুৱা নিয়ম আৰু কালি আমাৰ পাচন হ'ব পাচন মানে এইটো বেংগলীত কয় পাচন কাৰণ একদম গোটেইখিনি মিক্স চব্জি বনাব পাচন হ'ব আৰু কিবা কিবি হ'ব দেখুৱাম বাৰু এইটো চাউল কথা আৰু তাইফালে ঠিক নাই কেতিয়া কানি দিয়ে তো পটাপট চাহ বনাই লওঁ আৰু চাহ বনাই মেলি খাই মেলি টিভি চিভি চাওঁ অলপ আৰু দুপৰীয়া চব্জি আছে আজি আৰু ৰাতি একো বনাব নহ'ব কালি নিৰামিষ খাব লাগিব কালি সোমবাৰ যিহেতু চতৰ সংক্ৰান্তি আৰু পৰহি হৈছে মঙ্গলবাৰ তো 1 তাৰিখ ইফালে বহাগৰ ফালেও মানে মঙ্গলবাৰ পৰিছে যে নিৰামিষ খাব লাগিব মানে আমাৰ ধৰা স্মাৰ্ট চাটি থৈ আহিলোঁ হয়তো ভুজিয়া খাব বুলি কৈছে এতিয়া আৰু দেখাক চাওক কি অৱস্থা আৰম্ভ হৈ আছে তাই চিঞৰ বাখৰ পুৰা গৰম কৰি দিয়ে আমাৰ ঘৰ মাক দি থৈ আহিলোঁ আৰু মই খাই মেলি লওঁ আৰু পপকৰ্ণ আছিলে মানে সেইটোও খাই লওঁ আৰু পপকৰ্ণ চাহ খাই লওঁ A few moments later. তৰাইছ আমাৰ ৰাতি ৰন্ধা বঢ়া হৈ গৈছে মায়ে বনাইছে কাৰণ দেহাক মই ইমান টাইম লৈ আছিলোঁ তাৰমানে হোৱা নাছিলে মাত্ৰই হৈছে অলপ আগত হৈছে বেছি টাইম হোৱা নাই সন্ধিয়াৰ পৰা একদম 10টালৈকে একদম অলপ শুৱে কানে খেলে এনেকৈ মানে পাৰ কৰিছে তাৰপিছত মই ফিডিং কৰা শুৱালতে শুই আছে আমাৰ বিচনাতে শুৱালোঁ কাৰণ তাতে যদি শুৱা আকৌ উঠাই আনোতে আকৌ টোপনি ভাঙি যাব তো ডাইপাৰ চাইপাৰ পিন্ধাই একেবাৰে শুৱালোঁ ফিটিং কৰাই আৰু এইফালে দাদা পিনাক আহিব আছে পিনাকৰ চাগে অলপ টাইম লাগিব আহোঁতে দাদা আহি আছে দুটা ভাত খাই আছে দুটা ভাত খোৱালে মই খাই মেলি শুই যাম আৰু কালি যিহেতু চতৰ লাষ্ট সোনকালে উঠিব লাগিব বহুত কাম চামো আছে পটলটা পানী ধুই মেলি আজৰি হ'ব লাগিব আৰু কালিও অলপ নিয়ম চিয়ম আছে তাৰ কাৰণে তো ভাত পানী খাই মেলি লওঁ দিয়ক ৰাতিৰ সাজ খাই মেলি উঠিলোঁ আৰু দেহা কিন্তু এতিয়া শুই আছে তাই উঠা নাই মই ভাবিছিলোঁ খোৱা টাইমত উঠিব নেকি উঠা নাই চুলিত তেল লগালোঁ কাঢ়ি মাথা ধুম আৰু তেলটো বেছিকৈ লগালোঁ সেইদিনা যে বনাইছিলোঁ তেল সেই তেলটোও লগাইছোঁ আৰু শুই যাওঁ পটককৈ আৰু অহাকালি আকৌ পটককৈ উঠিব লাগিব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট